শোণিতপুৰ জিলাৰ অন্তৰ্গত গৰামৰা গাঁৱৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাগৃহত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ গড়মৰা আঞ্চলিক সমিতি পুনৰ গঠন আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে অসমত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত গঠন হৈছিল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা। জন্মলগ্নৰে পৰা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সমান্তৰালভাৱে গড়মৰা অঞ্চলৰ গোৰ্খাসকলৰ বাবে কাম কৰি আহিছে গোৰ্খা ছাত্ৰ সন্থাৰ গড়মৰা আঞ্চলিক সমিতিয়ে। সেয়েহে গোৰ্খা ছাত্ৰ সন্থাৰ পূৰ্বৰ গড়মৰা আঞ্চলিক সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। উক্ত অনুষ্ঠানত সংগঠনটোৰ শোণিতপুৰ জিলা সভাপতি দীপক চুব্বা, জিলাৰ সাধাৰণ সম্পাদক হিতেশ পৰাজুলি, গড়মৰা আঞ্চলিক সমিতিৰ সভাপতি জগত লিম্বুকে প্ৰমুখ কৰি সমিতিৰ বিষয়ববীয়াসকলক শপত বাক্য পাঠ কৰাই সংগঠনটোৰ শোণিতপুৰ জিলাৰ সভাপতি দীপক চুব্বাই। অসমত বসবাস কৰা গোৰ্খাসকলৰ এক অতি শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা। সেই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত এই গড়মৰা আঞ্চলিক সমিতি আজি পুনৰ গঠন হয়। বিগত যি সমিতি আছিলে সমিতি আজি ভংগ হোৱাৰ পিছত নতুন সমিতি আজি আমাৰ কিৰণ বিশ্বকৰ্মাৰ সভাপতি আৰু কেশৱ ৰায় এই দুজনৰ নেতৃত্বত আজি এক শক্তিশালী এক আঞ্চলিক সমিতি গঠন হয়। আজি এই সভাত আমাৰ এই অঞ্চলৰ যি আমাৰ অগ্ৰজসকল আছিলে, যি প্ৰাক্তন কৰ্মীসকল আছিলে, তেখেতসকলে আমাক সহায় সহযোগ আগবঢ়াইছে। সেইকাৰণে আজি এক সফল এক অনুষ্ঠান ইয়াত অনুষ্ঠিত হ'ল বুলি আমি ক'ব পাৰোঁ। আৰু আপোনালোকে গম পায় অসমত বসবাস কৰা গোৰ্খাসকলৰ যি ৰাজনৈতিক হওক, সামাজিক হওক, সামাজিক হওক, শৈক্ষিক যি অধিকাৰৰ কথা আহে, সমস্যাৰ কথা আহে, তেতিয়া একমাত্ৰ গোৰ্খা ছাত্ৰ সন্থাই নিজৰ মাত মাতি আহিছে। অসমৰ এক জনগোষ্ঠী হিচাপে অসমৰ সৰ্বাংগীন যি উন্নয়নৰ কথা চিন্তাধাৰা কৰি আমি অসমৰ গোৰ্খা যুৱক যুৱতীসকলক সংলগ্ন কৰি গোৰ্খা ছাত্ৰ সন্থাই কাম কৰি আহিছে। সেয়া আমি আপোনালোকক অৱগত কৰালোঁ। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত গড়মৰা আঞ্চলিক সমিতি আজি যি পুৰণা সমিতি ভংগ কৰি আজি নতুন সমিতি গঠন কৰা হ'ল, য'ত কিৰণ বিশ্বকৰ্মাক সভাপতি আৰু কেশৱ ৰায়ক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু অনাগত দিনত এই বৃহত্তৰ গড়মৰা অঞ্চলৰ কাৰণে এই নতুন আঞ্চলিক সমিতিখনে নেতৃত্ব লৈ এই বৃহত্তৰ অঞ্চলৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি আহিব বুলি আমি আশা ৰাখিছোঁ। আৰু আগন্তুক দিনলৈ আমি সদৌ শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা গড়মৰা আঞ্চলিক সমিতিলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই আঞ্চলিক সমিতি এক শক্তিশালী ৰূপে অসমৰ গোৰ্খা জনগোষ্ঠীৰ হকে মাত মাতি আহক, তাৰে কামনা কৰি তেওঁলোকক পুনৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।